হেল্ল' এভৰিৱান, আসসালামু আলাইকুম। কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোকৰ খবৰ ভাল। আৰু আজি এটা নতুন ৰেচিপি লৈ আহিছোঁ। আজিৰ ৰেচিপিটো হৈছে কোফ্তা ৰেচিপি। আৰু কোফ্তা ৰেচিপি আজি মই কেনেকৈ বনাইছোঁ তাকে শ্বেয়াৰ কৰিম। এইটো কোফ্তা ৰেচিপিটো মই মাংসৰে বা মাছেৰে বনোৱা নাই। এই কোফ্তা ৰেচিপিটো হৈছে ভেজ মালাই কোফ্তা, মানে এইটো কাচকলেৰে বনাইছোঁ। খাবলৈ খুব বেছি টেষ্টি হয়, একদম ক্ৰিমি। আৰু এইটো নজনাকৈ কাৰোবাক দিলে একদম বিশ্বাসে নকৰিব যে আপুনি কাচকলেৰে বনাইছে। তো এইটো ৰেচিপিটো আজি মই কেনেকৈ বনাইছোঁ, তো একেবাৰে ইজি আৰু দেখিবলৈও খুব বেছি টেষ্টি আৰু খাবলৈও খুব বেছি টেষ্টি হয়। আৰু এইটো বনাবৰ কাৰণে প্ৰথমতে মই কাচকল কাটি লৈছোঁ। কাচকলৰ বাকলিখিনি গুচাই লৈ এতিয়া ধুনীয়াকৈ ইয়াৰ এটা মানে কুকাৰত পানী দি এনেকৈ এতিয়া এইখিনি বইল কৰি ল'ম। এক চিটিতে এইখিনি হৈ যায়। তো এইখিনি মই এনেকৈ বইল কৰি পেলাই লৈছোঁ। আৰু এতিয়া ইয়াতে মই দিছোঁ ক্ৰীম আৰু লগতে দিছোঁ কাজু, আৰু এই দুটা এতিয়া মিক্সিত মই পিচি ল'ম। আৰু এইখিনি এতিয়া মিক্সিত পিচি লৈ তাৰ পাছতে যিখিনি মই কাচকল বইল কৰিছিলোঁ সেইখিনি এতিয়া ইয়াতে এনেকৈ ওলাই লৈছোঁ। আৰু এইখিনি এতিয়া ঠাণ্ডা হ'বলৈ দিম, যাতে এইখিনি পিটিকি দিছোঁ গৰমে গৰমে পিটিকিলে বস্তুটো ধুনীয়াকৈ মিক্স হৈ যায়। লগতে দিছোঁ ইয়াতে মই হালধি, ৰেড চিলি পাউডাৰ, নিমখ, আৰু লগতে দিছোঁ কাশ্মীৰী মিৰ্চ, আৰু অকণমান ইয়াতে ব্যৱহাৰ কৰিছোঁ গৰম মছলা পাউডাৰ। আৰু এইখিনি এতিয়া ভালকৈ মই মিক্স কৰি ল'ম ধুনীয়াকৈ। এইখিনি এনেকৈ চামুচখনেৰে মিক্স কৰিছোঁ, কাৰণ কি অলপ গৰম আছে সেইকাৰণে। আৰু এতিয়া এইখিনি মিক্স হৈ গৈছে ভালকৈ। তো এতিয়া ইয়াতে মই এড কৰিম, আপুনি ইয়াতে এড কৰিব পাৰে বেচন, কিন্তু মই ইয়াতে এড কৰিছোঁ ময়দা। কাৰণ বেচন বা ময়দা যিকোনো ব্যৱহাৰ কৰিব পাৰে, বা চাউলৰ গুড়িও ব্যৱহাৰ কৰিব পাৰে। তো অলপকৈ ময়দা দি পেলাই এইখিনি মই সানি ল'ম, কাৰণ ইয়াতে পানী থাকে কাচকলত, সেইকাৰণে এইখিনি এনেকৈ সানি লৈছোঁ ভালকৈ। এইখিনি এনেকৈ সানি লৈ এতিয়া লাডু কৰি ল'ম, গোলকৈ সৰু লাড়ু কৰি ল'ম। সেইকাৰণে এইখিনি এনেকৈ হাতেৰে পিটিকি ল'লে বস্তুটো ধুনীয়াকৈ লাডুবিলাক হয়। তো অলপ ময়দা দি এনেকৈ লাড়ু কৰিলে বস্তুটো নাফাটে, সেইকাৰণে এনেকৈ লাড়ু কৰি লৈছোঁ। এতিয়া গোটেইখিনি লাড়ু মোৰ এনেকৈ বনাই ল'ম। এইখিনি বনাই মেলি মোৰ এতিয়া এইখিনি ৰেডি হৈ গৈছে। এইখিনি ৰেডি হৈ গ'ল এতিয়া। আৰু এইখিনি এতিয়া মই ভাজি ল'ম। ভাজিবৰ কাৰণে কেৰাহী বহাইছোঁ, তাতে দিছোঁ তেল, ৰিফাইন তেল। আৰু এইটো কম তেলত ভাজিব লাগে, বেছি তেলত নহয়, যিহেতু বস্তুটো অলৰেডি বইল্ড আছে। তো এতিয়া এইখিনি এটা এটাকৈ এনেকৈ দি লৈছোঁ তেলত। তেল গৰম হোৱাৰ লগে লগে এনেকৈ দি এতিয়া এইখিনি একদম ল' ফ্লেমত ভাজি ল'ম, মানে হাই ফ্লেম কৰিলে বস্তুটো জ্বলি যাব। আৰু যিহেতু এইটো বইল হয়, অলৰেডি পকা হয় বস্তুটো, তো এতিয়া বাহিৰখিনি পকাব লাগে, সেইকাৰণে ল' ফ্লেমত এনেকৈ ভাজিলে হৈ যায়। 5 মিনিট ভাজিলে এইখিনি ৰেডি হৈ যাব। তো এইখিনি এনেকৈ প্ৰথমখিনি মই ভাজি লৈছোঁ, বাকী যিখিনি বাকী আছে সেইখিনিও মই এনেকৈ ভাজি ল'ম। আৰু এইখিনি নেদেখুৱাওঁ, তো প্ৰথমখিনি ভাজাখিনি দেখুৱাই দিছোঁ। তো এইখিনি মোৰ ছেকেণ্ডখিনি হয়, এইখিনি মোৰ ৰেডি হৈ গৈছে। তো এতিয়া মই তেলৰ পৰা এনেকৈ উঠাই লওঁ। আৰু কাচকলে তেল নাখায় বুলি মই ভাবোঁ, কাৰণ কি যিখিনি তেল দিছোঁ সেনেকৈয়ে তেলখিনি আছে এতিয়া। তো এইখিনি এতিয়া ৰেডি হৈ গ'ল। এইখিনি ভাজা হৈ গ'ল, ধুনীয়াকৈ মচমচীয়া একদম ৰঙা হৈ গৈছে। আৰু এইখিনি গোটেইখিনি মই এনেকৈ তেল জাৰি জোকাৰি উঠাই লৈছোঁ। আৰু এইখিনি তেলতে মই এতিয়া ইয়াৰ গ্ৰেভিখিনি ৰেডি কৰিম। তো তাৰ কাৰণে মই পিঁয়াজ এটা গ্ৰাইণ্ড কৰি লৈছোঁ, এটা পিঁয়াজ। এইখিনি গ্ৰাইণ্ড কৰি পেলাই ইয়াতে তেলত দি দিছোঁ, লগে দি দিছোঁ, কাৰণ এইখিনি তেল এনেই ৱেষ্ট যাব, সেইকাৰণে ইয়াতেই মই ৰেডি কৰিছোঁ। আৰু লগতে এটা টমেটো, মানে বিলাহী এটা কাটি কৰি এনেকৈ সৰু কাটিছোঁ, আৰু লগতে 2টা কেঁচা জলকীয়া। এইখিনি দি এইখিনি ভালকৈ এতিয়া অলপ সময় ভাজি ল'ম। আৰু এতিয়া বিলাহী যিহেতু পানী ওলায়, সেইকাৰণে পানীখিনি মানে পূৰা শুকাই দিব লাগিব, সেইকাৰণে এইখিনি অলপ সময়লৈকে মই ভাজি ল'ম। তো এইখিনি চামুচেৰে লৰাই অলপ সময় ভাজি লৈছোঁ। আৰু এতিয়া ইয়াতে মই এড কৰিম মছলা, যিটো আমাৰ গুড়ি মছলা, যেনেকৈ হালধি পাউডাৰ দিছোঁ অলপ, লগতে দিম ৰেড চিলি পাউডাৰ, জিৰা পাউডাৰ, ধনিয়া পাউডাৰ, সেনেকৈ গোটেইখিনি অলপকৈ এনেকৈ দি লৈছোঁ। আৰু এইখিনি দিয়াৰ পাছত এইখিনি সোৱাদ অনুসৰি নিমখো এড কৰিছোঁ, যিখিনি অলৰেডি সেইটো মানে কোফ্তাত যিটো নিমখ দিছোঁ সেইকাৰণে ইয়াতে অলপ দিছোঁ। এতিয়া এইখিনি ভালকৈ ভাজি লৈছোঁ। ইয়াৰ যিটো পানী ওলাইছিলে বিলাহী আৰু পিঁয়াজৰ, সেইখিনি শুকাই গৈছে। আৰু লগতে অলপ গৰম মছলাৰ গুড়ি দি লৈছোঁ, আৰু চয়া চচ
চয়া চচ দিলে এটা ধুনীয়া গোন্ধ আহে আৰু কালাৰটো অলপ ডিফাৰেণ্ট হয়, সেইকাৰণে চয়া চচ ব্যৱহাৰ কৰিছোঁ। অপশ্যনেল হয়, দিলেও হয় নিদিলেও হয়। আৰু লগতে ধনিয়া পাতটো মানে ধুনীয়া গোন্ধ হয়, সেইকাৰণে আগতে অলপ দিছোঁ আৰু পাছত অলপ দিম, সেইকাৰণে ধনিয়া পাত ব্যৱহাৰ কৰিছোঁ। এতিয়া এইখিনি ভালকৈ ভাজি লৈছোঁ গোটেইখিনি। আৰু এতিয়া এইখিনি মই অলপ সময় ভাজি ল'ম, কাৰণ বস্তুখিনি পকিব লাগিব। তো পকাৰ পাছত মই এইখিনি এটা গ্ৰাইণ্ডাৰত উঠাই লৈছোঁ আৰু এইখিনি হেৰি কৰিম, মানে এতিয়া মিক্সিত পিচি ল'ম। এইটো জাৰটোত উঠাই লৈ এইখিনি পিচি লৈ এতিয়া দি লৈছোঁ। এতিয়া ধুনীয়া এটা মানে পূৰা গ্ৰেভি আহে, কালাৰো বহুত ধুনীয়া হয়, যেনেকৈ আমি বাটাৰ চিকেন বনাওঁ ঠিক তেনেকৈ। তো পিচি ল'লে বেছি ভাল হয়, সেইকাৰণে মই পিচি লৈছোঁ। নিপিচিলেও হয়, তো নিজৰ ওপৰত কথা। তো মই পিচি লৈছোঁ, আপুনি যদি বনাই নিপিচিবও পাৰে। আৰু এতিয়া এইখিনি অলপ সময় লৰাই লৈ এতিয়া যিখিনি মই কফটা ফ্ৰাই কৰি থৈছিলোঁ সেইখিনি ইয়াতে দি ল'ম। তাৰ আগতে এইখিনি অলপ গৰম কৰি লওঁ, কাৰণ মিক্সিত দিয়াৰ সময়ত মই ঠাণ্ডা কৰি পেলাইহে মিক্সিত পিচিছিলোঁ, সেইকাৰণে এইখিনি এতিয়া গৰম কৰি লৈছোঁ। আৰু লগতে ইয়াতে ক্ৰীম যিটো মই প্ৰথমতে দেখুৱাইছিলোঁ, কাজু আৰু ক্ৰীম, সেইখিনি মই মিক্সিত পিচি লৈছিলোঁ, সেইখিনি এতিয়া ইয়াতে এড কৰি দিছোঁ। কাৰণ কিয়, এইটো মালাই কফটা বনাইছোঁ যিহেতু, সেইকাৰণে ইয়াতে মালাই এড কৰিছোঁ, মানে ক্ৰীম এড কৰিছোঁ। আৰু এতিয়া গোটেইখিনি কফটা ইয়াতে দি দিম, এটা এটাকৈ এনেকৈ গোটেইখিনি কফটা দি বাছ এইখিনি বেছি এতিয়া আৰু এইখিনি পকাব দৰকাৰ নাই, গেছটো অফ কৰি দিলে হৈ যায়। তো এইখিনি দিয়াৰ পাছত গেছটো অফ কৰি দিলে বাছ এইখিনি ৰেডি হৈ যায়। তো এনেকৈ মই দি লৈ ভালকৈ লুটিয়াই লৈছোঁ, আৰু এইখিনি অৱস্থাতে মই গেছটো অফ কৰি দিছোঁ। তো মোৰ ৰেডি হৈ গৈছে। আৰু এতিয়া ইয়াতে মই ওপৰেৰে ছটিয়াই দিম ধনিয়া পাত, কাৰণ ধনিয়া পাতটো দিলে এটা ধুনীয়া গোন্ধ আহে, দেখিবলৈও ভাল লাগে। তো এইখিনি এতিয়া মোৰ ৰেডি হৈ গৈছে, আৰু এতিয়া ধনিয়া পাতখিনি দি লৈছোঁ। তো এইটোৱে আছিলে মোৰ আজিৰ কফটা কাৰী বা মালাই কফটা বুলিও ক'ব পাৰি। তো খাবলৈ খুব বেছি টেষ্টি হয়, যিহেতু আমি মাংসৰে বা মাছেৰে বনাওঁ, কিন্তু এইটো আপুনি ভেজ কফটা বুলি ক'ব পাৰি। তো এইটোৱে আছিলে আজিৰ ৰেচিপি চাই ভাল লাগিলে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব, আৰু নেক্সট ভিডিঅ'ত আকৌ লগ পাম।